হাই গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে খবৰ খাতি ভালেই চাগে। আৰু মই আজি আছোঁ কাৰ্বি গাঁওখনত, আৰু আমাৰ চৌধুৰী আজি কাৰ্বি গাঁওখনত আছে। আৰু লগতে এই বছৰৰ শেষৰটো ব্লগ আৰু ভিডিঅ' বনালোঁ। আজি হৈছে 31st, আৰু 31st কি কি কৰিম সেইখিনি দেখুৱাম। অকণমান বেছি দীঘল ভিডিঅ' নকৰোঁ, কাৰণ বছৰটো শেষ ভিডিঅ' বুলি ক'লেও এইটো থৈ দিওঁ। আজি বহুত মজা এখন ঘৰত আছোঁ। এইখন ঘৰত আছোঁ আমি, কাৰ্বি ড্ৰেছ পিন্ধিম আজি অলপ ফিলটো ল'ম। ঘৰত নাই যদিও 31st কেনেকৈ কৰিব পাৰি সেইটো চেষ্টা কৰিম কৰিবলৈ। আৰু যিমানটো পাৰে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, আহিবলগীয়া দিন সকলো ভাল হওক, যিমান যি নহওক। আৰু যিখিনি দিন বেয়া আছিল সেইখিনি যাওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। নহয় জানো, ইমান স্পেচিয়েল ভিডিঅ' নহয়, চমু ভিডিঅ' এটা বনালোঁ শেষৰ কাৰণে। চাই দিব ভিডিঅ'টো শেষলৈকে। গাইজ আমি আছোঁ বৰ্তমান আছোঁ আমি দাদাহঁতৰ ঘৰত, আৰু দাদাহঁতৰ ঘৰতে খানা এটা খাব সৰু সুৰাকৈ। আৰু দাদা এই জেগাডোখৰ নাম কৈ দিয়ক। বিহুমাৰী। আৰু আপোনাৰ আমাৰ লগ পাই কেনেকুৱা লাগিছে? মজা লাগিছে। বজাৰ কৰি আহিছোঁ, এইফালে পূৰা বজাৰ লৈ আহি আছোঁ। আৰু এতিয়া ধুনীয়াকৈ আমি কাৰ্বি ড্ৰেছ পিন্ধিম, অলপ ফটো চটো মাৰিম, দেখুৱাম আজিৰ দিনটো কেনেকৈ কৰোঁ কি কৰোঁ। আমাৰ লগত আছে আমাৰ ভাইমান জগতৰ এটা প্ৰতিভাৱান মানে অভিনেতা। নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ। আৰু আমি আজি আছোঁ এইখিনি কি বুলি কয় দাদা? বিহুমাৰী। আৰু এই ডিষ্ট্ৰিক্ট হেৰি পৰে ন, তেজপুৰ নহয়, বিশ্বনাথ চাৰিআলি। তাৰপিছত আমাৰ ইয়াতে পৃথ্বীৰাজ থিয়েটাৰ চলি আছে। মানে আমি দাদাহঁতৰ ঘৰতে আছোঁ এতিয়া। থাকিলে দাদাই মানে অলপ গাঁওখন দেখালে, খুব ভাল লাগিলে। মৰ্ণিং খোজ কাঢ়িলোঁ, নিজেও অলপমান হেৰি লাগিলে। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, মোৰ 1 তাৰিখে জন্মদিন, সকলোৱে হেৰি কৰিব মোক। আৰু এজন আছে আমাৰ লগত নচা, মানে মোৰ লগত নচা এটা ডান্সাৰ হয়, আৰু এই ভাল ডান্স কৰে ধুনীয়াকৈ। আৰু মোৰ মাতটো একদম ভাগি আছে, কি কৰিম ভাবি মই তাত পোৱা নাই। কিবা যদি উপায় আছে দিব খাবলৈ, কাৰণ লখিমপুৰ গৈ আছোঁ, ঠাণ্ডা বহুত পৰিছে, মাতটো একদম বৰবাদ হৈ গৈছে। যি কি নহওক, সকলোৱে আহিবলগীয়া দিনবিলাক ভাল হওক। কাৰ্বি ড্ৰেছযোৰ পিন্ধিলে, ড্ৰেছযোৰ পিন্ধাৰ পিছতে অলপ চিম্পুলকৈ এটা ভিডিঅ' কৰিম আৰু আজি। বৰ্তমান এইটো ঘৰত, আৰু এইটো ঘৰতে পুৰা ধুনীয়াকৈ আমি আজি এনজয় কৰিম। আৰু গোটেই গাঁৱৰ পৰিৱেশ বিৰাট মজা লাগিব আজি। গাঁৱৰ পৰিৱেশত থাকিয়ে ভাল লাগে। আৰু কি ক'ম আৰু ক'বলৈ ভাষা নাই। ড্ৰেছযোৰ পিন্ধি লওঁ, কাৰ্বি ড্ৰেছযোৰ পিন্ধি এতিয়া আপোনাৰ লুখাই ধুনীয়াকৈ কেনেকুৱা লাগে। বৰ্তমান পৰা ৰেডি হৈ গ'লোঁ, আৰু আমাকে পিন্ধাই দিলে এই ভাইজনে। থেংক ইউ পিন্ধাই দিয়াৰ কাৰণে, মজা লাগিলে। আৰু এতিয়া ফটো চটো মাৰি লওঁ, ফটো চটো মৰাৰ পিছত ধুনীয়াকৈ দেখুৱাই আছোঁ গোটেই।
এই বুঢ়ৈ মই আহি আছোঁ ফটোশ্বুট কৰিবলৈ মানে বাগানৰ মাজলৈ যিমানখিনি কৰিলোঁ ইষ্টাগ্ৰামত পাইছে চাগে আৰু ইষ্টাগ্ৰামত ফ'ল' কৰিব বিপ্লৱ বিডি বুলি আছে বেছি আজি শ্বুটটোৱে কৰিব অহা হ'ল আৰু ভিডিঅ' যিমান কৰা নহ'ল ফটো চটো মৰা হ'ল ভিডিঅ' চটো বনোৱা হৈছে ব'লক হাই গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মানে কি খানা খোৱা ভিডিঅ' দেখুৱাম বুলি ভাবিছিলোঁ মানে কি হয় আমাৰ ৰাতিৰ খানাটো হ'ব আৰু ইয়াৰ নেক্সট ভিডিঅ'তে খানাৰ ভিডিঅ'টো ভালকৈ দেখুৱাম আজি ভিডিঅ'টো ইমান স্পেচিয়েলি নহয় যিখিনি পাৰিলোঁ দেখুৱালোঁ নতুন কাৰ্বি ড্ৰেছ পিন্ধিলোঁ ভাল লাগিল ড্ৰেছ পিন্ধি ফটোশ্বুট কৰিলোঁ ৰীল বনালোঁ একেবাৰে বহুত কিবাখিনি কৰিলোঁ ভাল লাগিল নতুন বছৰলৈ সকলোকে শুভেচ্ছা জনালোঁ আহিবলগীয়া দিনবোৰ সকলো যাতে ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ মাতটো একদম ওলোৱা নাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ